Hello friends, welcome to my YouTube channel AK50 Music. আজি মই উপস্থিত হৈছোহি আমাৰ লিডুতে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 107 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথমটো দিন কবি সমাৰোহত আৰু আমাৰ সন্মুখত এয়া বহু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কবিসকল বহি আছে আৰু এয়া বিশিষ্ট কবি আমাৰ অসমৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া তেখেতৰ কবিতা এয়া আবৃত্তি কৰি আছে আৰু মই তেখেতৰ লগত দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম আহকচোন আমি ব্লগটিৰ মাজলৈ যাওঁ আশা কৰোঁ মোৰ ব্লগটি আপোনালোকে আকোৱালি ল'ব বহু দিনৰ পিছত আপোনালোকলৈ ব্লগ আগবঢ়াইছোঁ কাৰণ মই আজিকালি অলপ কমেডি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আৰু আজি এই ব্লগটি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে আকোৱালি ল'লে মোৰ ভাল লাগিব আজি এই কবি সমাৰোহত ময়ো এগৰাকী কবি হিচাপে উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ শেষলৈকে ভিডিঅ'টি চাব বুলি মই আশা কৰিলোঁ উপায় বালিচৰ হোৱা নাই ব্ৰহ্মপুত্ৰ গংগা মোৰ দেশত তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক হে দালাল হে কোম্পানীৰ কৰ্তৃপক্ষ মোৰ দেশ অংকিত হৈ আছে বাল্মীকিৰ কাপোৰ নামত থিয় হৈ আছে ৰাম আৰু ৰামায়ণৰ গম্বুজত হিৰণ্যকশিপু হৈ গৈছে কৰিবা পদাঘাত চেতনাত অথবা স্বাধীনতাত বাক অথবা ভূতৰ ভাত তাতেই প্ৰতিবাদ তাতেই মূৰ্তাবাদ তাতেই মুষ্টিবদ্ধ হাত নফাল নৰসিংহৰ নিনাদ মোৰ দেশৰ মানচিত্ৰ কুৰুক্ষেত্ৰৰ তেজেৰে অংকিত ন্যায়ৰ বাবে গান্ধীৰ টংকাৰ আজিও বাজে হৰসজ্জাত পিতামহ ৰক্তাক্ত কৰ্ণ ভূপতিত দ্ৰোণাচাৰ্য নিহত তুমি কোন কোটা হে ধৃতৰাষ্ট্ৰ কোম্পানী বহুজাতিকৰ মোহত অন্ধ বদ্ৰুবাহন হাৰে আছে মণিপুৰত মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা বেদত পাই পুষ্পপত্ৰ বিকশিত মোৰ দেশ যাৰ অনেক ফুলৰ নাম গীতা ত্ৰিপিটক সাৰপাক হৈ বহাক্ত শংকৰাচাৰ্য কীৰ্তন ঘোষা বিবেকানন্দ যাৰ অনেক ফলৰ নাম গৌতম বুদ্ধ মহাত্মা গান্ধী সুভাষ বোস লাল বাল পাল ক্ষুদিৰাম ভগত সিং কুশল কোঁৱৰ আব্দুল কালাম লাল বাহাদুৰ কালাম আজাদ যার হিবাজি মঙ্গল পাণ্ডে গন্ধরে টিপু সুলতান এই বোধর বৃক্ষ নট ফর সেল এয়া আমাৰ অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া মই তেখেতক লগ পাইছোঁ তেখেতে দুআষাৰ ক'ব আজি খুবেই এটা আনন্দদায়ক অভিজ্ঞতা লিডুত 107 সংখ্যক অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ হ'ল আৰু শুভাৰম্ভ হ'ল কবিতাৰ মাজেৰে প্ৰায় 200 গৰাকী কবি ইয়াতে লগ লাগিলোঁ আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰু 200 গৰাকী কবি সেই ৰাতিপুৱা 11টা বজাৰ পৰা এতিয়া প্ৰায় 6টা বাজিলে বা 5টা বাজিলে আমি সকলোৱে কবিতাই গাই থাকিলোঁ কবিতাৰ মাজতে আজি দিনটো আমি অতিবাহিত কৰিলোঁ ইমান আনন্দদায়ক অভিজ্ঞতা আৰু জীৱনত একোৱেই নাই দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰা বহি সুখৰ চৰাই দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰা বহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান অ নতুন দিনৰ আংচাং চুকি দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছা তুমি ধন্যবাদ বৰ সুন্দৰ কবিতা দাদাৰ কবিতা বিশেষকৈ মোৰ খুবেই প্ৰিয় আৰু প্ৰায় শুনি থাকোঁ লগ পাই আজি ভাল লাগিলে লগ পাবলৈ বহুত মনে আছিলে আপোনাৰ মোৰ এটা ইউটিউব চেনেল আছে মানে আপুনি দুআষাৰ কৈ দিম সকলোৱে আপোনাৰ ইউটিউব চেনেলটো চাওক ইউটিউব চেনেলৰ নামটো কি আপোনাৰ কি বুলি আছে মোৰ এতিয়া মানে আগতে দিয়াটো AK50 মিউজিক বুলি আছে AK50 মিউজিক আৰু সকলোৱে চাওক ছাবস্ক্ৰাইব কৰক ফ'ল' কৰক আৰু কবিতাৰ আনন্দ লওক বিভিন্ন অভিজ্ঞতাৰ আনন্দ লওক এই ইউটিউব চেনেলটোৰ জৰিয়তে এগৰাকী কবিৰ ইউটিউব চেনেল মানে নিশ্চিতভাৱে তাৰ কণ্টেণ্টবিলাক সদায় মানে বৈচিত্ৰ্যপূৰ্ণ হ'ব বিচিত্ৰ হ'ব গতিকে আনন্দ উপভোগ কৰক এই চেনেলটোৰ জৰিয়তে ধন্যবাদ থাকিল দাদা এইবাৰ এয়া মঞ্চত মোৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ আহকচোন কবিতাৰ মাজলৈ যাওঁ আপোনালোকে কবিতাটি কেনেকুৱা লাগিছে জনাব নমস্কাৰ সকলোলৈকে মোৰ উষ্মকাব্যিক সম্ভাষণ জনাই মই মোৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম ফাগুন অ ফাগুন তই আহিলি এইবাৰ মদাৰবোৰ বৰ বেছি ৰঙা হৈ ফুলিছে দেখোন তেজ ৰঙা হৈ
বাৰুদৰ শব্দত কাৰোবাৰ বুকুৰ কেঁচা কলিজাৰ মদৰ ফুলবোৰ চিটিকাই তোৰ গালে মুখে সানি তইনো কিয় আহিলিও ফাগুন হত্যা সন্ত্ৰাস চাৰিওফালে বাৰুদৰ গোন্ধ কেঁচা তেজৰ গোন্ধ পিন্ধিবলৈ তইনো কিয় আহিলিও ফাগুন তোকতো বিচৰা নাছিলো মই এনেকৈ এইবাৰ কি ভাবিছিলো জাননে তোৰ ফাগুনী পছোৱা জাকত মই উৰিম আকাশলৈ বিহংগ পক্ষীৰ দৰে বিৰিখৰ লথৰা ডালবোৰত মেলিব কুঁহিপাত আৰু তাকে দেখি তোৰ লগত এপাক নাচিম কিন্তু নহ'লগৈ অশান্ত মানুহৰ মনবোৰ হিংসা হত্যা সন্ত্ৰাসেৰে ভৰি পৰিছে চাৰিওদিশ আৰু তইও ৰাগনি হৈ পৰিছ কাৰোবাৰ বুকুৰ তেজেৰে কিয় ফাগুন কিয় আহিলি তই তোৰ ফাগুনী মলয়াজাকে এইবাৰ উৰুৱাই আনিছে কেঁচা তেজৰ গোন্ধ তই এইবাৰ চঞ্চলা হৈ নৰিবি বুজিছ ফাগুন নহ'লে বাৰুদৰ গুলি তোৰ বুকুতো লাগিবগৈ তই এইবাৰ চঞ্চলা হৈ নৰিবি বুজিছ ফাগুন ধন্যবাদ থাকি এয়া আমাৰ কবি সন্মিলনৰ সম্পাদিকা ৰীতা দেৱী নেওগ তেখেত এগৰাকী কবি আমাৰ অসমৰে সকলোৱে চিনি পায় তেওঁ দুআষাৰ ক'ব ভাল লাগিল আজি লিডু ভাষা সাহিত্য সভাৰ আতিথ্যত আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা কেন্দ্ৰীয় কমিটিৰ প্ৰতিষ্ঠা দিৱসত কবি সন্মিলনখনি আজি সুন্দৰৰূপে সুচাৰুৰূপে সমাধা হৈ গৈছে প্ৰায় 133-34 গৰাকী কবিয়ে আমাৰ মাজত আহি অংশগ্ৰহণ কৰিছে আৰু খুবেই ভাল লাগিছে কবিতাৰে জীপাল এই মঞ্চখন আজি আমি উপভোগ কৰিবলৈ পাইছোঁ আৰু ৰাইজেও ভাল পাইছে আৰু আগন্তুক কাৰ্যসূচীসমূহ ভালদৰে যাতে সুন্দৰৰূপে সুচাৰুৰূপে পালন হৈ যায় তাকে কামনা কৰিছোঁ কবিতা সুন্দৰ কবিতা লিখে গীতাই মই বিৰংগতা চেউদৰ কবিতাকে গাইছোঁ দুখৰ ঋতুত কোনে বিনাই কবিতা মোৰ দুখৰ ৰাতিৰ এপাহ খৰিকা যায় ধন্যবাদ